আপোনালোকে বাৰু মাছৰুমৰ আঞ্জা কেনেকৈ বনায় মই আজি এনেকৈ বনালোঁ চাবচোন দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিম মাছৰুমৰ আঞ্জা। মই মাছৰুমখিনি ধুই পখালি কাটি লৈ ৰেডি কৰি ল'লোঁ। লৈ পেলাই এয়া এটা কেৰাহী এতিয়া মই বহাই দিছোঁ। কেৰাহীত অকণমান তেল দি দিছোঁ। তেল দি এতিয়া এয়া মাছৰুমখিনি মই বহাই দিলোঁ। এইখিনি এতিয়া মই মাছৰুমখিনি পানী শুকাই নোযোৱালৈকে মই ভাজিম। লগতে দুটা সৰু সৰু বিলাহী কাটি ল'লোঁ। এইখিনি বিলাহী কাটি লোৱা ৰেডি হৈ গ'ল। আৰু এই মছলাখিনিত আছে মোৰ জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, তাৰপিছত আছে ডালচেনি আৰু আদা অলপ আছে। এইখিনি আৰু মছলা মই বেছি বেলেগে অন্য একো দিয়া নাই। এতিয়া সৰু সৰু দুটা আলু কাটি মই ৰেডি কৰি ল'লোঁ। এতিয়া মাছৰুমখিনি মোৰ মোটামুটি ভজা হৈ গৈছে। এইখিনি মই এতিয়া কাঢ়ি ল'ম বাউল এটাত। এইখিনি পানী নোহোৱা হৈ গ'ল, দেখিছেনে? তাৰপিছত এয়া মই বাউল এটাত কাঢ়ি ল'লোঁ। এইখিনি মোৰ ভাজা হৈ গ'ল। আধা কেজি মাছৰুম অলপ কমি যায়। এতিয়া মই আকৌ কেৰাহীটো নতুনকৈ আকৌ তেল দিছোঁ। ইয়াতে মই দিম আলুখিনি। ইয়াৰ লগত মই আলুখিনিৰ লগত মই দিম অলপমান গোটা জিৰা, শুকান জলকীয়া 2টা, তেজপাত, এনেকৈ দি পেলাই মই এইখিনি আকৌ ভাজি ল'ম। আধা ভজা হোৱালৈকে মই ভাজি ল'ম। তাৰপিছত যিখিনি মই কাটি লৈছোঁ দুটা সৰু বিলাহী, মই সেইখিনি তাতে এড কৰি দিম। এইখিনি মোৰ আধা ভজা হৈ গৈছে। ভাজি আছোঁ মই এতিয়া। এইখিনি আধা ভজা হৈ গ'ল। আপোনালোকে কেনেকৈ ৰান্ধে ক'বচোন দেই। মই কিন্তু এনেকৈ ৰান্ধোঁ। এতিয়া এই যিখিনি গুলি লৈছিলোঁ মছলা, মই সেই মছলাখিনি মই অকণমান পানী দি মই গুলি লৈছোঁ। লৈ পেলাই যিখিনি মই এই আলু ভাজিছোঁ যে আধা ভজা হওঁতে মই এইখিনি তাতে এড কৰি দিম। এয়া মই দি দিলোঁ। এতিয়া এইখিনি মই আকৌ অলপ ভাজিম। এয়া ভাজি আছোঁ। ধুনীয়া এটা চেণ্ট ওলাই গৈছে। ধুনীয়াকৈ ভাজি আছোঁ। তাৰপিছত এতিয়া মই এড কৰি দিম বিলাহীখিনি। এয়া দি দিলোঁ বিলাহীখিনি এড কৰি এতিয়া মই বিলাহীখিনি গলালৈকে মই ভাজি ল'ম। আপোনালোকে কেনেদৰে বনাই বা মই আজি এনেকৈ বনাইছোঁ ৰাতিৰ সাজটো। এয়া মই ভাজি আছোঁ এতিয়া বিলাহী। আজিকালি বিলাহীবোৰ অলপ ভাজতে দেৰি লাগে, মানে সাৰ দিয়া যে অকণমান টান হৈ থাকে, কিবা বিলাহীটো গলিব নোখোজে। কিছুমানহে বিলাহী মানে পটকৈ গলি যায়। এইখিনি এতিয়া হৈ গৈছে মোৰ ভাজা। এতিয়া মই পানী দি দিম ইয়াতে। আপোনালোকৰ আন্দাজ অনুযায়ী পানী দিব। মই এয়া পানী দি দিলোঁ। পানী দি পেলাই এতিয়া উতাল অহা নাই, মই ঠাণ্ডা পানী দিছোঁ। আপোনালোকে কি পানী ইউজ কৰে জনাব। তাৰপিছত এয়া দেখিছেনে? এতিয়া এইখিনি মোৰ আঞ্জা হৈ গ'ল। কিন্তু খাবলৈ বিৰাট টেষ্টি হৈছে, বিৰাট টেষ্টি। এতিয়া বাই বাই, গুড নাইট।